Welcome to my YouTube channel. So বন্ধুসকল আপোনালোকে আশা কৰি আছে হাই সেকেন্ডাৰী ৰিজাল্টটো কেতিয়া দিব। So বন্ধুসকল আপোনালোকে সেই হাই সেকেন্ডাৰী ৰিজাল্টটো কেনেকৈ চাব এই ভিডিওটো কোন ধৰণৰ স্কিপ নকৰাকৈ ভালদৰে চাই থাকক আৰু এই ৰিজাল্টটো কোন তাৰিখত দিব কেতিয়া পাব আপোনালোকে ৰিজাল্টটো আৰু 1 মিনিটতে আপোনালোকে সকলোতকৈ আগত চেক কৰিব পাৰিব নিজৰ মোবাইলৰ সহায়ত। So বন্ধুসকল 27 এপ্ৰিলত আপোনালোকে ৰিজাল্টটো পাব। এই 27 এপ্ৰিলত আপোনালোকৰ ৰিজাল্টটো কেনেকৈ অতি সোনকালে আপোনালোকে চাব পাৰিব সকলোতকৈ আগত এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব। সো বন্ধুসকল ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। আপোনালোকে ইয়াত দেখিবলৈ পাইছে আসাম এছএছ ৰিজাল্ট 2024 লিংক আউট ৰিজাল্ট assam.nic.in এই এটা ওয়েবসাইট। এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে আপোনাৰ নিজৰ ৰিজাল্টটো চাব পাৰিব। তাৰ পিছত আপোনালোকে মই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি থম। সেই লিংকত ক্লিক কৰি আপোনালোকে আপোনাৰ ৰিজাল্টটো চাব পাৰিব অতি সহজতে। সো বন্ধুসকল আৰু সেই লিংকত ক্লিক কৰি ইয়াত দেখিবলৈ পাইছে আৰু এটা ওয়েবসাইট আছে মই কৈ দিছো। এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব asses.assam.gov.in এই ওয়েবসাইটৰ জৰিয়তে চাব পাৰিব। আৰু এটা কৈ দিছো www.result.shiksha.seva এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব। সো বন্ধুসকল অলপ স্ক্ৰল ডাউন আহিব। সেই লিংকত ক্লিক কৰি আপোনালোকে কেনে ধৰণৰ এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। এই লিংকত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস খোল খাব। সো বন্ধুসকল এই ইন্টাৰফেসত আপোনালোকৰ ৰুলটো যেটো হয় সেই ৰুলটো ইয়াত বহাই দিব। তাৰ পিছত নংটো ইয়াত বহাই দিব। তাৰ পিছত ইয়াত দেখিবলৈ পাইছে ক্যাপচা কোড। এই ক্যাপচা কোডটো সেম যাতে ভুল নহয় এই শুদ্ধকৈ এই অপচনত আপোনালোকে টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে সাবমিট। এই সাবমিট অপচনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ ৰিজাল্টটো খোল খাই যাব। ৰিজাল্টটো খোল খাৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। আপোনালোকে চাব পাৰিব কোনটো সাবজেক্টত কিমান নম্বৰ পাইছে হেতু দেখিবলৈ পাব আৰু আপুনি কিমান ডিভিজন পাইছে কোন ডিভিজনত আছে সেকেন্ড না ফার্স্ট আপোনালোকে হেতু আপোনালোকে চাব পাৰিব। সো বন্ধুসকল ইয়াত দেখিবলৈ পাইছে asses.assam.gov.in আৰু ইয়াত দেখিবলৈ পাইছে আৰু এটা ওয়েবসাইট result.assam.nic.in এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। যদি আপোনালোকে সবে আগত ৰিজাল্টটো চাব বিচাৰিছে তেনেহলে মোৰ ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি থাকিব। কোনো ধৰণৰ লিংক কিবা অসুবিধা হলে মোক কমেন্ট কৰি দিব। এই ভিডিওটো চাই যদি অলপ সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।